আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যেটো তেজপুৰ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা ৰিক্ৰুটমেন্টৰ নোটিছ ওলাইছে সেইটোৰ ওপৰতে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম কেনেকৈ এপ্লাই কৰিব কিমান স্যালাৰি দিব গোটেইখিনি কৈ দিম অকমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে এয়া তেজপুৰ ইউনিভাৰ্চিটি ৰিক্ৰুটমেন্ট 2026 এয়া আপোনালোকে দেখিব পাইছে এক মিনিট আপোনালোকে এইটো ক্লোজ কৰি দিছো ইয়াত আপোনালোকে দেখিব পাইছে তেজপুৰ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা ৰিক্ৰুটমেন্টৰ নোটিছ ওলাইছে লাষ্ট ডেট হৈছে 10 আগষ্টৰ আগত আপোনালোকে এপ্লাই কৰিব লাগিব যদি আপোনালোকে এলিজিবল হয় এয়া আপোনালোকে দেখিব পাইছে অফলাইন এপ্লাই হ'ব এটো তেজপুৰ ইউনিভাৰ্চিটিৰ তৰফৰ পৰা নটিফিকেশন ওলাইছে ক্লিনিক্যাল সাইকোলজিষ্টৰ ভ্যাকেন্সি হয় টোটাল ভ্যাকেন্সি আছে এটা আৰু এইটো এজ লিমিট দিয়া আছে আপ টু 40 ইয়াৰ্ছ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু এইটোত স্যালাৰি দিয়া আছে 60000 টকা পাৰ মান্থ আৰু এইটোত এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশন বিচাৰিছে এমফিল ডিগ্ৰী ইন ক্লিনিক্যাল সাইকোলজি having valid RCI registration with 1 year experience বিচৰা আছে ইয়াতে আৰু এপ্লাই কৰিবলৈ আপোনালোকে এলিজিবল কেনেট মাষ্ট ইমেইল দা প্ৰেসক্ৰাইব এপ্লিকেশন ফৰ্ম along with the self attested copies অৰ্থাৎ যিখিনি আপোনালোকৰ প্ৰেসক্ৰাইব এপ্লিকেশনখন থাকিব ইয়াতে অফিচিয়েল ওয়েবসাইটত আপোনালোকে পাই যাব সেই এপ্লিকেশনখন ভালদৰে ফিল আপ কৰি তাৰ লগত যিখিনি টেষ্টিমনিয়েলছ আছে গোটেইখিনি সেলফ এটাস্টেড কৰি আপোনালোকে এয়া দিয়া থকা ইমেইল এড্ৰেছত আপোনালোকে পঠিয়াব লাগিব এয়া যেটো ইমেইল এড্ৰেছ দেখিব পাইছে এইটোত পঠিয়াই দিব 10 আগষ্টৰ আগতে আৰু লগতে সাবজেক্টটো তাত কি লিখিব লাগিব ইয়াতে ধৰি দিছে সাবজেক্টটো আপোনালোকে এইটো লিখি দিব এপ্লিকেশন এগেইনষ্ট এডভাৰটাইজমেন্ট ন এইটো ফৰ দা পোষ্ট অফ ক্লিনিক্যাল সাইকোলজিষ্ট এইখিনি আপোনালোকে ভালদৰে লিখি দিব এইখিনি আছিল ভিডিওটো যদি কিবা ডাউট আছে কমেন্ট বক্সত জনাই দিব একদম ছুটি ভিডিও জাস্ট মই আপোনালোকক ইনফৰমেশনটো দিব আহিছো যে কোড আপোনালোকৰ ভ্যাকেন্সি ওলাইছে একদম সিম্পল হয় ভিডিওটো আপোনালোকে যদি ভাল পালে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এইখিনি আছিল ভিডিওটো ধন্যবাদ